Hello students, কি খবৰ? সকলো ভালে আছা? আশা কৰো সকলো ভালে আছা। আজি তোমালোকৰ বাবে এটা খুব ধুনীয়া টপিক লৈ আহিছো। আজি আমাৰ এই ভিডিঅ'টোত আমি এডভান্স ম্যাথছ অৰ্থাৎ ক্লাস 10 ৰ সিলেবাছত থকা পাৰমুটেশনস এণ্ড কম্বিনেশনস হে পাঠটোৰ এটা অংশ লৈ আহিছো য'ত আমি পাৰমুটেশনৰ বিষয়ে ডেপথত ডিসকাস কৰিম। ঠিক আছে, এই পাঠটো তোমালোকে যদি হাই সেকেন্ডাৰীত সায়েন্সত পঢ়া তেতিয়া ম্যাথছ যদি সাবজেক্টটো লোৱা হে ম্যাথছৰ তোমালোকে কি পাবা পাৰমুটেশন আৰু কম্বিনেশন পাবা। এই লেসনটো বহুত বেছি ইন্টাৰেস্টিং হয় বাকি সাবজেক্টতকৈ। ঠিক আছে, কিয়নো এই পাৰমুটেশন গোটে লেসনটো আমাৰ বাকি সমূহ পাঠৰ লগত কোনো ৰিলেট নকৰে। হি ৰিয়েল নাম্বাৰে হওক বা ত্ৰিকোণমিতিয়ে হওক, হি জ্যামিতিয়ে হওক, হি লাগিলে এলজেব্ৰাই হওক, হি কাউৰ লগত সম্পৰ্ক নাৰাখে। সেই কাৰণে ইয়াত কমপ্লিট এটা নতুন কনসেপ্ট দিয়া হয়। আজি আমি সেই কনসেপ্টটো ক্লিয়াৰ কৰিম। আৰু মই জানো এই পাঠটো বহুতে বেসিক কনসেপ্ট ক্লিয়াৰ নোহোৱাৰ কাৰণে টান পায়। আজি মই জানো এই ভিডিঅ'টো চোৱাৰ পিছত সকলোৰে বাবে এই লেসনটো কি হৈ যাব সহজ হৈ যাব। আহা তেতিয়াহ'লে আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে পাৰমুটেশন মানে কি হয় প্ৰথমতে জানিব লাগিব। পাৰমুটেশন মানে মই এটা ৱৰ্ড যদি ক'বলৈ যাওঁ তাক ক'ব লাগিব এৰেঞ্জমেন্ট। এৰেঞ্জমেন্ট মানে গম পাইছা তোমালোকে কি কৰিব লাগে সজাব লাগে মানে। হয় নহয়, যেটো বস্তু আমাৰ ঘৰটো হৈ থাকে। যদি মই ধৰি লৈছো আমাৰ ঘৰলৈ যেনিবা দুজন মানুহ আহিছে, ঠিক আছে, দুজন আলহী আহিছে আৰু সেই দুজন মানুহ বহিবৰ কাৰণে ধৰি লৈছো মোৰ দুখন চকী আছে। এতিয়া মই যদি কওঁ সেই মানুহ দুজনক মই এনেকুৱাকে এৰেঞ্জ কৰিব লাগে, তেওঁলোকক মই সজাব লাগে মানে তেওঁলোকক বহুৱাব লাগে, সেই ইয়াত বহুৱাটোৱে হৈছে ইয়াত এৰেঞ্জমেন্ট। ঠিক আছে, কেনেকে মই বেলেগ বেলেগ ধৰণে তেওঁলোকক বহাব পাৰিম সেইটো হৈছে এটা এৰেঞ্জমেন্ট। এটা যদি মই সুধি দিওঁ তেওঁলোকক কিমান বেলেগ বেলেগ ধৰণে মই ডিফাৰেন্ট টাইপছত এৰেঞ্জমেন্ট কৰিব পাৰিম সেইটো কিমান টাইপছত হ'ব সুধিছে। ঠিক আছে, তাৰমানে মই কৈছো হে এ নামৰ মানুহজনক যদি মই ইয়াত বহাই দিওঁ বি নামৰ মানুহজন ইয়াত বহাব লাগিব না লাগিব, তাৰ মানে কি এটো এটা টাইপৰ কি হৈ গ'ল এৰেঞ্জমেন্ট হৈ গ'ল। যদি মই আৰু এটা যদি মই বেলেগকৈ ভাবো বোলে নহয় আজি বোলে মই এ নামৰ মানুহজনক ইয়াত নবহাও, হে এ নামৰ মানুহজনক মই কি বহাম ইয়াত বহাই দিওঁ আৰু বি নামৰ মানুহজনক ইয়াত বহাই দিওঁ, তেনেকৈ হ'ব নহ'ব কোৱাচোন? হে দুইখন চকী কি হ'ল ফিল আপ হৈ গ'ল, কাৰ দ্বাৰা হৈ গ'ল এ আৰু বিৰ দ্বাৰা। এটো এৰেঞ্জমেন্ট আৰু এটো এৰেঞ্জমেন্ট সম্পূৰ্ণ বেলেগ বেলেগ। কিয়? কাৰণ প্ৰথম চকীখনত ইয়াত এ বহিছে, ইয়াত প্ৰথম চকীখনত কোন বহিছে বি বহিছে। হেই যদি মোক দুজন মানুহ দিয়া থাকে, দুজন মানুহ বা দুটা অবজেক্ট যিকোনো বস্তু হ'ব পাৰে, কোৱেশ্যন কৰি আমি ডিসকাস কৰিম এইটো ভিডিঅ'তে। ঠিক আছে, চিন্তা কৰিব নালাগে। সেই দুটা অবজেক্টক আমাক দুটা প্লেছত সজাবলৈ কৈছে আৰু সেইটো কিমান ওলাইছে দুটা ডিফাৰেন্ট টাইপছ অফ এৰেঞ্জমেন্ট ওলাইছে। দুটা আছে, এইটো এটা এৰেঞ্জমেন্ট এইটো এটা এৰেঞ্জমেন্ট। ঠিক আছে, এতিয়া অকমান আৰু অলপ আগবাঢ়ো। তিনিজন মানুহ বোলে আমাৰ ঘৰলৈ আহিছে, আলহী তিনিজন আহিছে। ঠিক আছে, ধৰি লৈছো মই পি কিউ আৰ নামৰ তিনিজন আলহী আহিছে। সেই আলহী তিনিজনক মই কি কৰিব লাগে এৰেঞ্জ কৰিব লাগে। তাৰ কাৰণে ধৰি লৈছো মোৰ ঘৰত তিনিখন চকী আছে এনেকৈ। ঠিক আছে, এতিয়া চোৱা দুজন মানুহ থাকোতে যিমানটো অসুবিধা হৈছিলে এৰেঞ্জমেন্ট কৰিবলৈ যাওঁতে তিনজন মানুহৰ ক্ষেত্ৰত অলপ বেছি অসুবিধা হ'ব। আৰু মই কৈছো প্ৰত্যেকটো এৰেঞ্জমেন্ট ডিফাৰেন্ট টাইপছ অফ এৰেঞ্জমেন্ট তোমালোকে ইয়াত লিখিব লাগিব। ঠিক আছে, লিখিবলৈ চাওঁচোন চেষ্টা কৰোঁ। কেনেকৈ লিখিব লাগে তাৰমানে প্ৰথমতে মই পি ইয়াত লিখি ললো, তাৰ পৰা কিউ ইয়াক লিখিলো, ইয়াত আৰ লিখিলো। প্ৰথম প্লেছত মই পি টোক কনষ্টেন্ট ৰাখিছো, পি টোক মই একে জেগাতে বহাইছো, কিউ টোক ইয়ালৈ লৈ পিনি মই আৰ টোক ইয়ালৈ লৈ আনিছো। ঠিক আছে, কিউ আৰ দুইটাই বেলেগ বেলেগ হৈছে নে কোৱাচোন? এৰেঞ্জমেন্ট হৈছে। মই প্ৰথম প্লেছত কাক বহাইছিলো এতিয়া পিক বহাইছিলো। এতিয়া মই কি কৰো বেলেগ এটা এৰেঞ্জমেন্ট পাবৰ কাৰণে মই কিউক প্ৰথমত বহাইছো, তাৰ পৰা পি আৰক একেলগে ওচৰা ওচৰিকে বহাইছো। এইটো এটা বেলেগ এৰেঞ্জমেন্ট হৈ গ'ল নে কোৱাচোন? তিনটা এৰেঞ্জমেন্ট হৈ গ'ল। তাৰ পৰা 4 নম্বৰৰ কাৰণে মই এৰেঞ্জমেন্টটো উলিয়াবৰ কাৰণে মই কিউক আকৌ প্ৰথম জেগাতে বহাইছো। সেই আৰ আৰু পি কি কৰিছো মই এনেকৈ স্প্লিট কৰিছো, জেগাটো চেঞ্জ কৰি দিছো। ঠিক আছে, আৰ আৰু পি কৰিলো। বুজিবা নাপালা? 4টা এৰেঞ্জমেন্ট পাই গ'লা। আৰু এনেকুৱা এৰেঞ্জমেন্ট ওলাব নে বাৰু? আৰু ওলাব। চোৱা প্ৰথমতে এতিয়া আৰক বহাই দিয়াচোন। আৰক যদি মই বহাই দিওঁ কি হ'ব পি আৰু কিউ টো ইয়াত লিখি দিলো মই। এইটো এটা বেলেগ এৰেঞ্জমেন্ট হৈ গ'ল নে বাকি কেইটাতকৈ? হৈ গ'ল। আৰু এটা যদি মই এৰেঞ্জমেন্ট উলিয়াই কি কৰিব লাগিব জানানে? মই আৰ টোক আগৰ নিচিনাকে কনষ্টেন্ট জেগাত একে জেগাতে ৰাখিছো, মই কি কৰি দিম কিউ আৰু পি কি কৰি দিলো মই অল্টাৰনেট মানে এটাক চেঞ্জ কৰি দিলো ইটো কিটো। কিউ টো ইয়ালৈ লৈ আহিলো, পি টো ইয়ালৈ লৈ আহিলো। তোমালোকে ইয়াত কেইটা এৰেঞ্জমেন্ট পালা? টোটেল 6টা এৰেঞ্জমেন্ট পালা। তোমালোকক যদি মই সুধো আৰু এনেকুৱা এৰেঞ্জমেন্ট ওলাব নে নোলায় তোমালোকে মোক কি ক'বা? তোমালোকে ভাবা বহিখন উলিয়াই লোৱা, তোমালোকে ইয়াতকৈ আৰু বেলেগ এৰেঞ্জমেন্ট উলিয়াব নোৱাৰা যিমান দেৰিয়ে বহি নাথাকা যিমানে নেভাবা। ঠিক আছে, টোটেল আমাক যদি তিনিটা যদি অবজেক্ট দিয়া থাকে, মানে আজি মই মানুহটোকে অবজেক্ট বুলি ভাবিছো, তিনিটা যদি আমাৰ
অবজেক্ট দিয়া আছে তিনটা যদি প্লেস থাকে টোটাল আমাৰ 6টাই এৰেঞ্জমেন্ট ওলাব এটা কোনোবাই কব যে আমাৰ কি সদায় দুটা অবজেক্ট দুটা প্লেসে দিয়া থাকিব নেকি নহয় কেতিয়াবা কি হ'ব পাৰে প্লেস মানে অবজেক্টত কৈ প্লেস বেছিও দিয়া থাকিব পাৰে ঠিক আছে মই কি কৈছো চাব কেতিয়াবা এনেকুৱা হ'ব পাৰে নেকি তোমালোকৰ প্ৰশ্ন এনেকা উত্থাপন হ'ব পাৰে নেকি কোনবা কাৰবাৰ প্ৰশ্ন আহিব পাৰে যে অবজেক্ট বুলি যে মই বাৰে বাৰে কৈ আছো হে অবজেক্ট আৰু প্লেস বুলি যে মই কৈ আছো কেতিয়াবা এনেকুৱা হ'ব পাৰে নেকি তিনটা মানুহ দিবেনি দুটা প্লেস দিব হেতু পসিবল নহয় কেলে নহয় কাৰণ তুমি তিনিজন মানুহক দুটা প্লেসত কেনেকৈ এৰেঞ্জ কৰিবা হয় নহয় তাৰ মানে কি হয় এই অবজেক্টটো কেতিয়াও প্লেসতকৈ ডাঙৰ হ'ব নোৱাৰে সদায় মই ৰাখবা এই অবজেক্টটোক ইন্ডিকেট কৰা হয় নাম্বাৰ অফ অবজেক্টটোক ইন্ডিকেট কৰিম আমি কিহেৰে সৰি মই r এ কৰিম আৰু প্লেসটো কিহেৰে কৰিম n এৰে কৰিম ঠিক আছে কিমানটা প্লেস আছে তাক মই n এৰে হুসাম আৰু যিমানটা অবজেক্ট আছে তাক মই কিহেৰে হুসাম r এ হুসাম তেতলে এনেকুৱা হ'ব পাৰে নে কোৱাচোন তিনিজন মানুহ দি দিছে বলে চাৰিখন চকী দিছে এটা খতা পাৰিম নোৱাৰিম পাৰিম অবজেক্টত কৈ প্লেস বেছি হলে আমাৰ একো প্ৰবলেম নাই খালি কি হ'ব লাগিব হে প্লেসটো সৰু হ'ব নালাগিব অবজেক্টত কৈ তেতা আমি এৰেঞ্জ কৰিব নোৱাৰিম বুজি পাইছা নাই পোৱা অকমান তেতিয়া আমি পাৰমুটেশনৰ যেতিয়া আমি ফৰ্মুলাটো পঢ়িমগে তেতিয়া তোমালোকৰ সকলো বস্তু ক্লিয়াৰ হৈ যাব চিন্তা কৰিব নালাগে এতিয়া তেনেকুৱা এটা মই এক্সাম্পল লওঁচোন তেনেকুৱা এটা এক্সাম্পল লওঁ মই কৈছো A B C লওঁ A B C লৈছো বেছি দীঘল নকৰো কাৰণ আমি প্ৰবলেম সলভ কৰিমে যেটো A B দুজন মই মানুহ লৈছো হে দুজন মানুহক মোৰ তিনটা প্লেস আছে তিনটা প্লেসত এৰেঞ্জ কৰিব লাগে এটা যদি মই হুদু হাউ মেনি ডিফাৰেন্ট টাইপস অফ এৰেঞ্জমেন্ট ইউ উইল সি হলে কিমানটা এনেকুৱা ডিফাৰেন্ট টাইপস অফ এৰেঞ্জমেন্ট দেখিবা এইটো খজাবলৈ যাওতে যদি মই কৰিবলৈ যাও কি কৰিব লাগিব প্ৰথমতে মই A ইয়াত বহালো B ইয়াত বহালো এখন চকী খালি থাকি যাব বা এটা প্লেস খালি থাকি যাব তাপা নেক্সট যদি মই কম B ইয়াত বহালো A ইয়াত বহালো ইয়াত এটা জায়গা থাকি যাব দুইটা বেলেগ বেলেগ এৰেঞ্জমেন্ট হয় নহয় হয় এটা মই কি কৰো আজি প্ৰথম চকীখন খালি ৰাখিবেনি মই A B ইয়াত সজাই দিলো এটো এটা বেলেগ এৰেঞ্জমেন্ট কেলে ইয়াত প্ৰথমত কোন বহি আছিল প্ৰথমত ইয়াত A বহি আছিল ইয়াত প্ৰথমত যদিও A আছে ইয়াত A টো প্লেসটো কোনটো প্লেসত আছে হি সেকেন্ড প্লেসত আছে দেখিছা নে ইয়াত A B দেখিছা ইয়াতো A B দেখিছা খালি এটা নাম ৰাখিবা ই প্ৰথমখন চকীত বহি আছে ই দ্বিতীয়খন চকীতে বহি আছে তাৰ মানে কি এৰেঞ্জমেন্টটো একে নহয় ঠিক আছে যদি মই ইয়া কেনে কৰো B টো ইয়াত বহাই বেনি A টো ইয়াত বহাই তেতিয়াও কি হ'ব এটা বেলেগ এৰেঞ্জমেন্ট হ'ব নহব গুটেই গিটাৰ মাজত কি আছে পাৰ্থক্য আছে নে নাই আছে আৰু এনেকুৱা এৰেঞ্জমেন্ট ওলাব নেকি আৰু ওলাব সোৱা মই এক প্ৰথমত বহাই মাজৰ চকীখন খালি ৰাখি বেনি কি কৰিলো এক মই B কৰি দিলো ঠিক আছে আকৌ মই B ইয়াত ৰখাই বেনি মাজখন খালি ৰাখি বেনি কি কৰিলো এক ইয়াত ৰাখি দিলো টোটাল কেটা এৰেঞ্জমেন্ট হল কোৱাচোন টোটাল আমাৰ 6টা এৰেঞ্জমেন্ট পাইছা 6টা এৰেঞ্জমেন্ট কেতিয়া পাইছা মোক কোৱাচোন ইয়াত প্লেস কিমান আছিল নাম্বাৰ অফ প্লেস মই কি বুলি কৈছিলো n এৰে হুসাইছিলো ইয়াত কেটা আছে তিনটা আছে অবজেক্ট কেটা আছে অবজেক্টক মই কি বুলি কৈছিলো r বুলি কৈছিলো কেটা আছে দুটা আছে হয় নহয় হে যেতিয়া আমাৰ তিনটা প্লেস দিয়া থাকিব দুটা অবজেক্ট দিয়া থাকিব তেহেতক আমি টোটাল এৰেঞ্জমেন্ট আমি 6টা পাম এতিয়া সোৱা তোমালোকৰ ইয়াত অসুবিধা হোৱা নাছিলে কেলে কাৰণ ইয়াত দুটা মানুহ দিয়া আছিল তিনটা মানুহ দিয়া আছিল বা দুটা অবজেক্ট দিয়া আছিল বা তিনটা অবজেক্ট দিয়া আছিল তোমাক যদি পৰীক্ষা যদি 10টা লৰা ছোৱালী দি দিয়ে 12টা লৰা ছোৱালী দি দিয়ে বা এটা ডাঙৰ ওৱৰ্ড দি দিছে বলে সজাবৰ কাৰণে এৰেঞ্জ কৰিবৰ কাৰণে বলে যত 9টা 10টা বলে লেটাৰ আছে তেতিয়া কি হ'ব হেই এৰেঞ্জমেন্ট তোমালোকে ট্ৰেডিশনালি কৰিবলৈ অসুবিধা হ'ব হেই কাৰণে কি কলে জানানে হে ম্যাথমেটিক্সত আমাৰ এটা লেসন দিলে আমাক পাৰমুটেশন নামৰ আৰু হে পাৰমুটেশনটো বেলেগ একো নহয় তাৰ মানে আমাক এটা কি দিলে এটা আমাক এটা মেচিন দিলে ঠিক আছে এটা মেচিন দিলে যাৰ সহায়ত আমাক কি কৰিব হি তুমি তাক যদি অবজেক্ট আৰু যদি প্লেসৰ ভ্যালুটো দি দিয়া হি আমাক এৰেঞ্জমেন্টটো টোটাল এৰেঞ্জমেন্টটো দি দিব হি তেনেকুৱা এটা মেচিন হয় তোমাক তাক যদি ক'বলৈ যাও হেতু কেনেকুৱা মেচিন চাবা দেই মেচিনটো এনেকুৱা মই লিখি দিছো মেচিনটো কি হয় মেচিনটো লিখা হয় এনেকৈ NPR বুলি তাৰ ফৰ্মুলা বুলি কব পাৰা মই মেচিন বুলি কৈছো তাৰমানে তুমি যদি এই মেচিনটো যদি n ৰ ভ্যালুটো আৰু যদি r ৰ ভ্যালু যদি দি দিয়া হি লগালগ কিমানটা এৰেঞ্জমেন্ট হে 6 টো আনসাৰ দি দিব এতিয়া হে n টো কি বুজাইছে মই কৈছো না n টো কি বুজাইছে n টো নাম্বাৰ অফ টোটাল নাম্বাৰ অফ অবজেক্ট বুজাব কিমানটা অবজেক্ট আছে r টো কি বুজাব সো টোটাল নাম্বাৰ অফ n টো কি বুজাব টোটাল নাম্বাৰ অফ প্লেস বুজাব ঠিক আছে আৰু r টো কি বুজাব ইয়া লিখি থোৱা আছে r টো কি বুজাব নাম্বাৰ অফ অবজেক্ট ঠিক আছে এটো
এটা কথাটো হৈছে কি তুমি নাম্বাৰ অফ প্লেস পালা নাম্বাৰ অফ অবজেক্ট পালা হেইটোকে এনে কৈ লিখা জানা কি লিখে ফেক্টৰিয়েল এটো ফৰ্মুলা হয় মেচিনটোৱে এই ভিতৰত এটো কাম কৰিব ফেক্টৰিয়েল n তাৰপা কি কৰে n - r তাৰ মানে কি যেটো নাম্বাৰ অফ প্লেস আছে তাৰপা কি কৰিব মাইনাস কৰিব অবজেক্টৰ সংখ্যাটো আৰু মাইনাস কৰি কি কৰিব তাৰ ভাগৰ ফেক্টৰিয়েল উলিয়াই দিব হেতু হৈছে হে মেচিনটোৱে দিয়া উত্তৰটো তোমালোকে যদি চাবলৈ যাও এই n টো জায়গাত মই ইয়াত কি লিখিম কোৱাচোন ইয়াত n কিমান দিয়া আছিল 3 দিয়া আছিল নে 3 দিয়া আছিল ঠিক আছে আৰু p মানে কিমান দিয়া আছিল p মানে হৈছে পাৰমুটেশন p ভ্যালু নাথাকে p মানে কি ইন্ডিকেট কৰে পাৰমুটেশন ইন্ডিকেট কৰে ঠিক আছে r ভ্যালু কিমান দিয়া আছিল r ভ্যালু কিমান দিয়া আছিল 2 দিয়া আছিল এতিয়া যদি মই ইয়াত যদি এনেকৈ বহাই দিও চাবা কি হ'ব 3 ফেক্টৰিয়েল হ'ব নে n ৰ জায়গাত মই 3 বহাই দিলো আৰু n - r যদি মই কৰো 3 - 2 কৰিব লাগিব না তাৰ মানে কি কৰিব লাগিব মই 3 - 2 কৰি পিনি কি দিব লাগিব ফেক্টৰিয়েল চিন দিব লাগিব ফেক্টৰিয়েল কি হয় কৈ আছো চিন্তা কৰিব নালাগে থাকি যাব কি তেলে ওপৰত থাকিব 3 ফেক্টৰিয়েল আৰু 3 ৰ পৰা যদি মই 2 বিয়োগ কৰো 2 3 পৰা যদি মই 2 বিয়োগ কি হ'ব 1 ফেক্টৰিয়েল হৈ যাব হ'ব নহব হ'ব এতিয়া ইয়াৰ উত্তৰটো যে আমাৰ 6 ওলাইছিল কি ওলাইছিল 6টা এৰেঞ্জমেন্ট ওলাইছিল নে 6 টো কেনেকৈ তাৰ কাৰণে আমি কি জানিব লাগিব ফেক্টৰিয়েলৰ মিনিংটো কি হয় জানিব লাগিব এতিয়া চোৱা আমি যে হেই যে ফেক্টৰিয়েল n ফেক্টৰিয়েল বুলি কৈ আছো মই যদি এটা एग्जांपल ল 4 ফেক্টৰিয়েলৰ মিনিংটো কি জানানে যেটো সংখ্যা আমি ফেক্টৰিয়েল লাম তাৰ কি কৰিব লাগে হে নাম্বাৰটোৰ যেটো প্ৰিসিডিং নাম্বাৰ কেইটা হে প্ৰিসিডিং নাম্বাৰ কেইটা কি কৰিব লাগে মাল্টিপ্লাই কৰি আহি থাকিব লাগে আপ টু 1 লৈকে তাৰ মানে মই কি কৈছো 4 ৰ পৰা আৰম্ভ কৰি হে আমি কি কৰিম 4 ৰ পৰা তাৰ আগৰ সংখ্যাটো কি হয় 3 তাৰ আগৰ সংখ্যাটো কি হয় 2 তাৰ পৰা কি হয় এনেকৈ 1 লৈকে আমি পূৰণ কৰিলে যেটো পূৰণ ফল পাম হেতুৱে ফেক্টৰিয়েলৰ মিনিং তাৰ মানে কি 4 3 12 12 2 24 ফেক্টৰিয়েল 4 ৰ ভ্যালুটো কিমান এটা 24 যদি মই আৰু এটা एग्जांपल লওঁ 3 ফেক্টৰিয়েল তাৰ মিনিংটো কি জানানে 3 into 2 into 1 তাৰ মানে কিমান হ'ব 3 2 6 হ'ব 6 on 6 হৈ যাব হনে 2 ফেক্টৰিয়েল মানে কি হয় 2 ফেক্টৰিয়েল মানে হ'ব 2 into 1 that means 2 আৰু যদি 1 ফেক্টৰিয়েল কি হ'ব 1 এ হ'ব কেতিয়াবা কোনবা প্ৰশ্ন উঠে যে 0 ফেক্টৰিয়েল কিমান 0 ফেক্টৰিয়েল 1 হয় কেনেকৈ হয় মই আজি প্ৰমাণ কৰি দিম চিন্তা কৰিব নালাগে ঠিক আছে এতিয়া মোক এটা কথা কোৱা এই দখলত মানুহটো গম পাই গল ফেক্টৰিয়েল একটো ভাঙিব পাৰিম তেতিয়াহলে চোৱা এটা মহাই দিও তুমি চোৱা 1 ফেক্টৰিয়েল মানে কি পাইছা 1 ফেক্টৰিয়েল মানে কি হয় সদায় 1 হয় কাৰণ 1 তকে আমি ক্ৰস কৰিব নোৱাৰো সদায় 1 টোৱে বাউন্ডাৰী 1 লাগে লিখিম ফেক্টৰিয়েল ঠিক আছে এতিয়া মই যদি কওঁ তোমে কি দেখিলা 3 ফেক্টৰিয়েল মানে কি লিখিবা 3 into 2 into 1 লিখিবা 1 ফেক্টৰিয়েল মানে কি হয় 1 এ হয় 1 এ 1 এটো কেনসেলে গুছি গল কিনো লিখিম 1 তো লিখিবই না লাগে ডিভাইড মাল্টিপ্লাই হলে হয় নহয় 3 টো যায় কি হৈ যাব 6 তাৰ মানে কি গল টোটাল এৰেঞ্জমেন্ট তোমাক যেতিয়া নাম্বাৰ অফ প্লেস 3টা দিয়া আছিল আৰু নাম্বাৰ অফ অবজেক্ট দুটা দিয়া আছিল টোটাল এৰেঞ্জমেন্ট কেটা ওলাইছিল 6টা এতিয়া কথাটো হৈছে কি এটো একেবাৰে সহজ আছিল তোমালোকে এনেকৈ এৰেঞ্জমেন্ট বনাই পিনি কৰিব পাৰা তোমালোক যেতিয়া প্লেসৰ ভ্যালু বেছি দি দিব অবজেক্ট বেছি দি দিব তেতিয়া আমাৰ কি হ'ব অসুবিধা হ'ব তোমালোকে এই পাঠটোত এটা বস্তু এজিউম কৰিব লাগিব ভাবিব লাগিব কি জানানে তোমালোকে সদায় এটা কথা মন ৰাখিবা তোমাক নাম্বাৰ অফ অবজেক্ট যিমানটা অবজেক্ট দিয়া থাকে মিনিমাম হিমান প্লেস দিয়া থাকিবই মানে কি কৈছো মই যিমান তোমাক অবজেক্ট দিয়া থাকে মিনিমাম কি দিয়া থাকিব লাগিব মিনিমাম প্লেস হিমান দিয়া থাকিব লাগিব মানে যিমান তোমাক মই যদি কওঁ তোমাক যদি অবজেক্ট বলে দুটা দি থোৱা আছে তোমাক মিনিমাম অবজেক্ট মিনিমাম প্লেস দিয়া থাকিলে দুটা দিয়া থাকিবই লাগিব তাৰ মানে মই যদি কওঁ তোমাক a আৰু b দুজন মানুহ আছে বা দুটা বস্তু আছে এহেতক এৰেঞ্জ কৰিব লাগে তুমি নিজে এজিউম কৰি ল'ব লাগিব যে আমাক দুটা প্লেসও দি থোৱা আছে হে তুমি নিজে এজিউম কৰিব লাগিব ঠিক আছে যদি আমাক কৈ দিয়ে তিনিজন মানুহ আছে দুটা প্লেসত এৰেঞ্জ কৰিব পাৰিম নেকি বাৰু তিনিজন মানুহক দুটা প্লেসত এৰেঞ্জ কৰিব নোৱাৰি হে কাৰণে সদায় মন ৰাখিবা যেটো আমাৰ প্লেসৰ ভ্যালু হ'ব হেইটো যেটো আমাৰ অবজেক্ট হ'ব তাতকৈ সমান হ'ব বা কি হ'ব লাগিব ডাঙৰ হ'ব পাৰিব তাৰ মানে তোমাক যদি তিনটা মানুহ দিয়া আছে তোমাক প্লেস মিনিমাম তিনটা দিয়া থাকিব লাগিব কাৰণ তাতকৈ কি দিব লাগিব এটা বেছি দিয়া থাকিব লাগিব হে কাৰণে কোৱা হয় n is greater than equal to r তিনটা দিয়া থাকিলে হ'ব তিনটা দিলে আমি হজাব পাৰিম কিন্তু দুটা দিলে নোৱাৰিম বুঝছানে হয়তো আমাক 4টা দিয়ক 5টা দিয়ক দৰকাৰ নাই দুটাতকৈ যদি তিনটাতকৈ যদি বেছি দিয়ে তিনটাতকৈ যদি আমাৰ বেছি প্লেস দিয়ে আমি সব এৰেঞ্জ কৰিব পাৰিম ঠিক আছে সেই কাৰণে এই কন্ডিশনটো বহুত বেছি ইম্পৰ্টেন্ট হয় এতিয়া এই দখতে চোৱা এটা খুব ধুনিয়া প্ৰপাৰ্টি হয় আমাৰ স্টেপও বহুত কমি যায় যেতিয়া মই তিনটা মানুহক তিনটা জায়গাত মই এৰেঞ্জ কৰিবলৈ চাম টোটাল কেটা ওলাইছিল মন আছে বাৰু 6টা ওলাইছিল মই এবাৰ লিখি দিও নেকি এবাৰ লিখি দিছো চোৱা এ বি সি এটা এৰেঞ্জমেন্ট এটা প্ৰথম এৰেঞ্জমেন্ট
তিনিটা অবজেক্ট দিছিলে তাত যদি মই a ক ৰাখি পিনি মই কি কৰিলো c b লিখিব পাৰো নোৱাৰো লিখি দিলো a টো ৰাখিছিলে এবাৰ কাক ৰাখিম প্ৰথমতে b ক ৰাখিম তাৰ পৰা মই ac ৰাখি দিলো b ক কনস্ট্যান্ট ৰাখিছো c এ মই প্ৰথমতে এবাৰ দেখাইছিলো কাৰণে ফাৰ্স্ট কৈছো ঠিক আছে নহলে ভিডিওটো বহুত বেছি দীঘল হৈ যাব c ৰাখি পিনি মই কি কৰিলো a b লিখি দিলো আৰু c ৰাখি পিনি কি লিখিলো মই b a লিখিলো আৰু তুমি এই ছটা এৰেঞ্জমেন্টৰ মতে বেলেগ এৰেঞ্জমেন্ট নোপোৱা ইয়া তুমি কি দেখিছিলা তিনটা মানুহৰ কাৰণে তিনটা প্লেস দি থোৱা আছিল বা তিনটা অবজেক্টৰ কাৰণে তিনটা প্লেস দিয়া আছে দ্যাট মিন্স কি ইয়াত n আৰু r টো কি হয় সমান হয় নহয় নাম্বাৰ অফ প্লেস ইজ ইকুৱেল টু নাম্বাৰ অফ অবজেক্ট হয় ঠিক আছে তাৰ মানে যেতিয়া তুমি হে 6 টো উলিয়াবৰ কাৰণে টোটাল যে এৰেঞ্জমেন্ট 6 লৈছিলে তুমি এই n p r গৈ পিনি ফটো নকৰিলেও হয় তুমি ডাইৰেক্ট কি কৰি দিব পাৰা জানানে হে নাম্বাৰ অফ প্লেস বা নাম্বাৰ অফ অবজেক্টৰ ফেক্টৰিয়েল কৰি দিলে হৈ যাব তানে মই কি কৈছা বা কেনেকৈ পাইগে চাবা দেই ইয়াৰ মানে ইয়াৰ উত্তৰটো কি হ'ব ইয়াত অবজেক্ট এটা তিনটা আছে নে তুমি 3 ফেক্টৰিয়েল কৰি দিলে ইয়াৰ উত্তৰ মানে 6 ওলাই যাব 3 ফেক্টৰিয়েল 6 হয় নহয় তাৰ মানে কি 3 2 * 1 হয় নহয় 3 2 6 6 1 6 হৈ যাব হেতু কেনেকৈ হয় মই দেখাই দিছো চোৱা তুমি যেতিয়া অবজেক্টৰ জায়গাত প্লেসৰ জায়গাত তোমাক কি লিখিবা তিনটা প্লেস দি থোৱা আছিল অবজেক্ট কিমান দিছিল তিনটা দিয়া আছিল তিনটা প্লেস দিয়া আছে তিনটা অবজেক্ট দিয়া আছে মানে কি 3p3 হ'ব মানে p টো বুজাইছে কি পাৰমুটেশনস মই যদি ফৰ্মুলাটো যদি দেখাবলৈ যাওঁ কি আছে ফৰ্মুলা ওপৰত কি ফেক্টৰিয়েল n আহে n মানে কিমান আজি 3 হয় আৰু ইয়াত কি হ'ব 3 - 3 3 - 3 মানে কি হ'ব 0 ফেক্টৰিয়েল হ'ব নহব 3 - 3 ফেক্টৰিয়েল আহি যাব হয় নহয় আৰু কি হয় ওপৰত 3 ফেক্টৰিয়েল এটো 3 - 3 মানে কি হৈ যাব কোৱাচোন 0 ফেক্টৰিয়েল আৰু 0 ফেক্টৰিয়েল মানে কি গম পোৱা 0 ফেক্টৰিয়েল মানে হয় 1 মই কৈ আছিলো ঠিক আছে 3 ফেক্টৰিয়েল ডিভাইডেড বাই 1 আৰু যদি আমি জানো যে কিবা এটা সংখ্যাক যদি 1 এ ডিভাইড কৰে কি হ'ব 3 ফেক্টৰিয়েল ল'ব আৰু 3 ফেক্টৰিয়েলৰ ভ্যালু কিমান হয় 6 হয় সো ইমানবোৰ কৰিবলৈ আমাৰ দৰকাৰ নাই যেতিয়া তোমাৰ প্লেসৰ ভ্যালুটো আৰু অবজেক্টৰ ভ্যালুটো যদি একে হয় সমান হয় চাৰিটা বস্তু দিছে বলে চাৰিটা প্লেস দিছে তুমি তাই কি দিবা 4 ফেক্টৰিয়েল ইয়াৰ আনসাৰ মই যদি কইতা পাঁচটা অবজেক্ট দিছে পাঁচটা প্লেস দিছে 5 ফেক্টৰিয়েল ইয়াৰ আনসাৰ ঠিক আছে কেন বলে 120 হৈ যাব হয় নহয় এতিয়া হে এই যে মই যে কলো 0 ফেক্টৰিয়েল মানে যে 1 হয় কিয় হয় মই কৈছো চোৱা 0 ফেক্টৰিয়েল মানে কেলে 1 হয় তোমালোকে তো মোক কলা 4 ফেক্টৰিয়েল মানে হৈছে 4 * 3 * 2 * 1 ঠিক আছে তোমালোকে মোক কলা 3 ফেক্টৰিয়েল মানে হৈছে 3 * 2 * 1 যদি মই 2 ফেক্টৰিয়েল বুলি কওঁ কি হ'ব ইয়াৰ প্ৰিসিডিং কিটা কি হ'ব 2 * 1 হ'ব আৰু 1 ফেক্টৰিয়েল হলে কি হ'ব তেতিয়া হলে 1 হ'ব কাৰণ 1 আৰু প্ৰিসিডিং আমি যাবগে নোৱাৰো কাৰণ 1 টো আমাৰ বাউন্ডাৰী হয় এটা 0 ফেক্টৰিয়েল হলে কি হ'ব কোৱাচোন কি হ'ব তেতিয়া হলে এতিয়া চোৱা হে 0 টোক মই এনেকৈ লিখিলে ভুল হ'ব নি কবা দেই এতিয়া মই এটা তুমি নিজে ভাবা এই 1 ফেক্টৰিয়েল মানে 1 লিখিছা 2 ফেক্টৰিয়েল 2 লিখিছা তাৰ মতলব যদি মই কৈ দিও n ফেক্টৰিয়েল হলে কি হ'ব কোৱাচোন n ফেক্টৰিয়েল n হলে কি হ'ব কোৱাচোন যেটো নাম্বাৰ লিখিছা 4 তাকে কলে 4 3 2 1 হয় নহয় তাৰ মানে মই এই বস্তুটোকে এনেকৈ লিখা পাৰো নে কোৱাচোন 4 টো লিখিলো আৰু 3 2 1 মানে কি কোৱাচোন 3 2 1 মানে কি হয় 3 2 1 মানে হৈছে 3 ফেক্টৰিয়েল হয় নহয় কোৱাচোন বাৰু বুজি না পালা আৰু 3 ফেক্টৰিয়েল মানে এটো হয় 3 * 2 * 1 হয় মই 3 to 3 লিখিলো দেখছানে এই 3 to 3 লিখিলো আৰু 2 * 1 মানে কিনো 2 ফেক্টৰিয়েল হয় নহয় কোৱাচোন হয় মই 2 to লিখিলো এই 2 to লিখিলো আৰু 1 ফেক্টৰিয়েল মানে কি হয় এটো 1 to কি লিখিবা 1 ফেক্টৰিয়েল লিখিব পাৰা নোৱাৰা তাৰ মানে তুমি কি দেখিলা তুমি 2 ফেক্টৰিয়েল টো কি লিখিব পাৰা 2 * 1 ফেক্টৰিয়েল তুমি 3 ফেক্টৰিয়েল টো কি লিখিব পাৰা 3 * 2 ফেক্টৰিয়েল তাৰ মানে মই যদি ক 4 ফেক্টৰিয়েল টো কি লিখিব পাৰা 4 * 3 ফেক্টৰিয়েল লিখিব পাৰো তাৰ মানে মই যদি কওঁ তেতিয়া হলে 1 ফেক্টৰিয়েল টো কি লিখিলে কোৱাচোন মই 1 * 0 ফেক্টৰিয়েল লিখিব পাৰিম নোৱাৰিম 2 ৰ কাৰণে 2 * 1 ফেক্টৰিয়েল হৈছিল 3 কাৰণে 3 * 2 হৈছিল হনে এটা 1 ৰ কাৰণে কি হ'ব 1 * 0 ফেক্টৰিয়েল হ'ব নহব বুজিছা নাই বা সদায় মন ৰাখিবা মোক যদি কয় n দিয়া থাকে তুমি ইয়াত কি লিখিব পাৰা মানে n * n - 1 ফেক্টৰিয়েল লিখিব পাৰা n ত কৈ এটা কমিটাৰ ফেক্টৰিয়েলত কি কৰি দিলে প্ৰডাক্ট কৰিলে হৈ গ'ল n টো মোক যদি কয় 10 উলাবা ঠিক আছে 10 বুলা ফেক্টৰিয়েল সৰি ইয়াত n ফেক্টৰিয়েল থাকিব ঠিক আছে 10 ফেক্টৰিয়েল দিয়া আছে বলে কি লিখিব লাগিব তেলে মই 10 * 10 তকে এক কমিলে কি হয় 9 ফেক্টৰিয়েল এটো মিনিং আৰু এটো মিনিং একে কথা হয় ঠিক আছে মই যদি কৈ 12 ফেক্টৰিয়েল তাৰ মানে কি হ'ব 12 * 11 ফেক্টৰিয়েল মই এটা লিখিব পাৰো না কোৱাচোন 1 ফেক্টৰিয়েল মানে কি হ'ব 1 * 0 ফেক্টৰিয়েল হ'ব আৰু যদি মই আমি এটা কথা গম পাও যে 1 ফেক্টৰিয়েল মানে কি হয় 1 হয়
এইটো 1 টো ইনটু হৈ আছে নে এফালে গুচাইলে কি হ'ব ডিভাইড হৈ যাব বা তুমি এনেও কইবা 1 লগত যদি 0 ফেক্টৰিয়েল কৰো কি হ'ব কৈ যোৱা এই 1 টো ইনটু হৈ আছে এফালে কি ডিভাইড হৈ গ'ল নে থাকিলে কি 0 ফেক্টৰিয়েল 1/1 মানে কি 1 দ্যাট মিন্স কি 0 ফেক্টৰিয়েল ভ্যালু কি হয় 1 হয় ঠিক আছে এনেকৈ তোমালোকে এক্সাম্পল লৈ পিনি কৰিব পাৰা বা ইয়াৰ এটা কি আছে এনৰ থ্ৰুৱেটো কৰিব পাৰি ঠিক আছে মই এটা ভিডিওত কাৰণ দীঘল লগত যথেষ্ট ভিডিওটো সেইকাৰণে মই যেটো এনৰ উইথ দা হেল্প অফ এনৰ হয় কেনেকৈ হে 0 ফেক্টৰিয়েলটো 1 হয় প্ৰুফ কৰিবলৈ তাক মই দেখাই দিম ঠিক আছে আজি এক্সাম্পল হয়তে দেখালো এতিয়া আমাৰ এই পাৰমুটেশনৰ লগত ৰিলেট কৰি কেনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহে তাক আজি আমি সমাধান কৰিম ঠিক আছে এতিয়া তেতিয়া হলে মই কেটেমান তোমালোকক স্ক্ৰিনত কোৱেশ্চন তোমালোকক ডিসপ্লে হ'ব সেই কোৱেশ্চনটা আজি আমি সলভ কৰিম ঠিক আছে এনেকৈ আমাৰ পৰীক্ষাত কি হয় পাৰমুটেশনৰ কোৱেশ্চনসমূহ আহিব প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা হাউ মেনি ওয়েজ দা লেটাৰ্স অফ দা ওয়ার্ড ব্রাইট বি অ্যাৰেঞ্জ তোমাক কৈছে এটা ওয়ার্ড দিয়া আছে ব্রাইট হে ব্রাইট ওয়ার্ডটো কেনেকৈ আমি ডিফাইন টাইপস অফ অ্যাৰেঞ্জমেন্ট আমি কৰিব পাৰো এই লেটাৰ গিটাৰ সহায়ত মানে লেটাৰ গিটা যদি মই খেলিমেলি কৰি দিও মানে অ্যাৰেঞ্জ কৰো এটা ঠাইৰ পৰা যদি এটা ঠাইলৈ নিও তেনে কিমান ধৰণৰ আমাৰ মানে এটা ওয়ার্ড বনিব মিনিংলেস ওয়ার্ড হ'ব পাৰে ঠিক আছে ইয়াৰ যে কথা নাই যে ওয়ার্ডটো মিনিং থাকিব লাগিব আমাক মাত্ৰ অ্যাৰেঞ্জ কৰিবলৈ কৈছে অ্যাৰেঞ্জ কৰিম এটা কথাটো হৈছে মই প্ৰথমতে কৈছিলো তোমালোকে এটা এজাম্পশন লব লাগিব যে যিমানটা অবজেক্ট দিয়া থাকে হিমানটা আমাক কি দিয়া থাকিব লাগিব প্লেস দিয়া থাকিব লাগিব যদি আমাৰ প্লেসৰ কথা নকয় তুমি সদায় ৰাখিব লাগিব মিনিমাম আমাৰ নাম্বাৰ অফ অবজেক্টৰ সমান নাম্বাৰ অফ প্লেস দিয়া থাকিব লাগিব ইয়াত অবজেক্ট কেটা আছে এটা আছে দুটা আছে তিনটা চাৰিটা পাঁচটা ছটা অবজেক্ট আছে হয় নহয় আৰু মই কৈছিলো ছটা অবজেক্টৰ কাৰণে ছটা যদি প্লেস থাকে তেলে ইয়াৰ কি হয় ফেক্টৰিয়েল 6 টো আনসাৰ নহয় জানো তাৰমানে কি কৈছো ইয়াত প্লেস কেটা দিয়া আছে ছটা অবজেক্টৰ কাৰণে ছটা প্লেস দিয়া আছে কাৰণ এনপিআৰ ফৰ্মুলা আছিল ঠিক আছে ছটা প্লেস দিয়া আছে আৰু পি মানে পাৰমুটেশন আর মানে কেটা অবজেক্ট দিয়া আছে ছটা দিয়া আছে 6p6 মানে কি হয় 6 ফেক্টৰিয়েল কোনবা যদি ভাবিছে কেনেকে হৈছে হেতু এবাৰ দেখাই যে পিছকিটা নেদেখাও ঠিক আছে কি হ'ব ওপৰত আহিব ফেক্টৰিয়েল n আহে n ৰ ফেক্টৰিয়েল টো হেতু নাকি 6 ৰ ফেক্টৰিয়েল আহিব তাবা কি হ'ব 6 - 6 মানে এই নাম্বাৰ অফ প্লেস আৰু নাম্বাৰ অফ অবজেক্টৰ ডিফাৰেন্স কত যেটো ফেক্টৰিয়েল আহিব হেতু আহিব মানে কি 6 - 6 ফেক্টৰিয়েল আহিব আৰু আমি অলপত পাইছিলো যে এই ওপৰত 6 ফেক্টৰিয়েল লিখিছো আৰু এটো কৈছে 6 - 6 মানে কিমান হৈ যাব 0 ফেক্টৰিয়েল আৰু এটো কি হ'ব এটো কম পা 0 ফেক্টৰিয়েল মানে কি হয় 1 নহয় জানো 6 ফেক্টৰিয়েল ডিভাইডেড বাই 1 দ্যাট মিন্স কি 6 ফেক্টৰিয়েল ডাইৰেক্ট আনসাৰ ওলাইছে 6 ফেক্টৰিয়েল ঠিক আছে ইয়াৰ আনসাৰ কিমান হ'ব 6 into 5 into 4 into 3 into 2 into 1 আৰু আনসাৰ কিমান হ'ব 720 ঠিক আছে বুজি পালা সকলোৱে প্ৰডাক্ট কৰিবা আৰু একো নাই নেক্সট কোৱেশ্চনটো আমি আকৌ ডিসকাস কৰিম এতিয়া নেক্সট কোৱেশ্চনটো একে ধৰণে লৈছো কাৰণ তোমালোকৰ কাৰোবাৰ যদি ডাউট থাকি গৈছে ডাউটটো ক্লিয়াৰ হৈ যাব ঠিক আছে হাউ মেনি ways the letters of the word maths be arranged এতিয়া এটা ওয়ার্ড লৈছো মই maths হে maths ওয়ার্ডটো কেনেকৈ আমি অ্যাৰেঞ্জ কৰিব পাৰো হেৰ যদি মই অ্যাৰেঞ্জ কৰো প্ৰথমতে চাব লাগিব ইয়াত কেটা অবজেক্ট দিয়া আছে ইয়াত অবজেক্ট কোনটো আছে যেটো লেটাৰ ইয়াত লেটাৰ কেটা আছে পাঁচটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে দ্যাট মিন্স আমি গম পালো যে ইয়াত n ৰ ভ্যালুটো হৈছে সৰি r ৰ ভ্যালুটো হৈছে পাঁচটা r ৰ ভ্যালুটো পাঁচটা হতেলে n ৰ ভ্যালু কিমানটা হ'ব কোৱাচোন যেহেতু আমাক অবজেক্টৰ কথা কৈছে কিন্তু আমাক প্লেসৰ নাই কোৱা আমি নিজে এজাম্পশন ল'ব লাগিব পাঁচটা কি দিয়া আছে প্লেসও দিয়া আছে ঠিক আছে তাৰমানে আমি কি গম পালে 5p5 হৈ যাব আৰু হেতু কাৰণে কি হ'ব 5 ফেক্টৰিয়েল ইয়াৰ আনসাৰ হ'ব কই না দেখাও ঠিক আছে আৰু ইয়াৰ উত্তৰ কিমান হ'ব 5 into 4 into 3 into 2 into 1 দ্যাট মিন্স কিমান হ'ব 120 হ'ব বুজি পালা ঠিক আছে সোয়া আমাৰ কি হৈছে এই লেসনটো পঢ়িবলৈ যতে বহুত বেছি নেভাবিবা মই যেটো ফ্লোট লৈ গৈ আছো মই ক্ৰনোলজিক্যালি বুজাই গৈ আছো জানো ইয়াত কেটামান ডাউট থাকিব যে ৰিপিটেড হলে কি হ'ব লেটাৰবোৰ হেবু কোৱেশ্চনো কৰিম ঠিক আছে কিন্তু আমাৰ যেহেতু ভিডিওটো বহুত বেছি দীঘল কৰিব পৰা নাই সেই কাৰণে আমি পাৰ্ট 1 পাৰ্ট 2 কে লৈম ঠিক আছে নেক্সট কোৱেশ্চনটো আমাক এনেকৈ দিয়া আছে হাউ মেনি ওয়েজ দা লেটাৰ অফ দা ওয়ার্ড স্কুল বি অ্যাৰেঞ্জ আমাক এটা ওয়ার্ড দিয়া আছে স্কুল এটো এটা নতুন কনসেপ্ট শিকিবা ঠিক আছে আমাক এটা ওয়ার্ড দিয়া আছে স্কুল হে স্কুল ওয়ার্ডটো কেনেকৈ আমি অ্যাৰেঞ্জ কৰিব পাৰো চোৱা এটা প্ৰথমতে কৈছো মই ইয়াত অবজেক্ট কিমানটা আছে চাই লবা অবজেক্ট এটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ইয়াত লেটাৰ আছে সেই ছটা লেটাৰ কি হ'ব অবজেক্ট হ'ব তাৰমানে আমাৰ ইয়াত r ৰ ভ্যালু কিমান দিয়া আছে 6 দিয়া আছে আৰু মই এটা কথা কৈছিলো যিমানটা অবজেক্ট দিয়া থাকে তাৰ হিমানটা প্লেসও দিয়া থাকিব ছটা দিলে কি দিয়া আছে ছটা আমাৰ কি থাকিব প্লেসও দিয়া থাকিব তাৰ কাৰণে তোমালোকে যদি ভাবিছা ইয়াৰ উত্তৰ কি হ'ব 6 ফেক্টৰিয়েল আৰু তোমালোকে যদি 6 ফেক্টৰিয়েল 720 বুলি যদি আনসাৰ কৈ দিয়া তোমালোকৰ ভুল হৈ যাব
ইয়াত ভুল হৈ যোৱা কাৰণটো কি জানানে ইয়াত চোৱাচোন এই 0টো সৰি 0 বুলি কৈছো সৰি O2 কি হৈছে দুবাৰ এহেদি কি হৈছে একটা লেটাৰকে এহেদি ডিসপ্লে হৈছে 0 0 কাৰণ তোমাক লোক যদি মই এটা যদি एग्जांपल দিও ঠিক আছে এই কোৱেশ্চনটো বুজাবৰ কাৰণে মই এটা एग्जांपल দিছো চোৱা তোমাক মই এটা তিনটা অবজেক্ট দিছো A A B তোমালোকে মোক কোৱা ইয়াত কেটা ডিফারেন্ট টাইপস অফ অ্যারেঞ্জমেন্ট বনিব তোমালোকে মোক কোৱাচোন A A B A এটা লেটাৰ A টু এটা লেটাৰ A টু এটা লেটাৰ হয় ঠিক আছে তিনটা অবজেক্ট দিছো আৰু তেহেতক কিমানটা ডিফারেন্ট টাইপস অফ অ্যারেঞ্জমেন্ট বনিব মই যদি হতো কিমান কবা তোমালোকে যদি ভাবিছা ইয়াত তিনটা অবজেক্ট আছে আৰু তিনটা প্লেসও থাকিব হেকাৰণে 3 ফেক্টৰিয়েল হ'ব আৰু উত্তৰ যদি আমাৰ 6টা বুলি ভাবিছা হেতু ভুল হৈ যাব কাৰণ 3 ফেক্টৰিয়েল 6 হয় কেলে কাৰণ 3 * 2 * 1 ঠিক আছে কি হ'ব 6 হ'ব কিন্তু এটো ভুল কি হয় জানে সোয়া সবে ডাউট ক্লিয়ার হৈ গল দেখিছানে ডাউট এতিয়া লগে তোমালোক কি হতো সবে ডাউট আহি গল এটো আমি সোয়া এটা কথা জানিব লাগিব তোমাৰ যদি ৰিপিট হৈছে এটো মই এৰেঞ্জ বনাওছন ঠিক আছে কেটা ওলাই চাও প্ৰথমতে মই 1 বহালো ট্ৰেডিশনালি কৰিছো তাৰপা মই কি কৰিছো প্ৰথমতে 1 ইয়াত দিছো এটা b ইয়াত দিছো এটা এটো এৰেঞ্জমেন্ট হৈ গল তাৰপা মই 1 ইয়াত ৰাখিছো b টো গিয়ালে আনি a টো গিয়ালে লৈ গৈছো ঠিক আছে তাৰ মানে b এ হৈ গল এটো এটা এৰেঞ্জমেন্ট ঠিকে আছে তাৰপা যদি মই a টো 1 যদি ইয়ালে আনো A to যদি পিছলে নিও A to B to যদি ইয়ালে নিও তেনেকুৱা অ্যারেঞ্জমেন্ট বনিছে মই পিছত কৈ আছো কি হ'ব ঠিক আছে তাৰ পৰা A to ইয়ালে আনিছিলো A to ইয়াতে ৰাখিছো ঠিক আছে চোৱা ইয়াত মই ডিস্টিংক্ট কৰিবৰ কাৰণে মই এটা কাম কৰো A1 ক মই 1 বুলি দিছো আৰু এটো A2 বুলি দিছো কোনা যদি ভাবিছা AK কৰি আছো কেলে এটা ডিস্টিংক্ট লাগিব চোৱা এটো A1 নাম দিছো মই এটো A2 নাম দিছো ঠিক আছে প্ৰথমতে মই কি কৰিলো A1 টো ইয়াত ৰাখিলো A2 টো মই এনেকা ৰাখিছো ঠিক আছে নেক্সট কি কৰিলো মই ইয়াক A1 টো ইয়াতে ৰাখিছিলো হে A2 টো পিছলৈ লৈ গৈছিলো বুজি পাইছা এটা যে মই A যে লিখিছো A2 A2 টো কথা বুজাইছো ঠিক আছে A2 টো আৰু এটো A1 টো এটো A2 টো এটো B এটো A1 এটা বেলেগ বেলেগ লাগিছে নে কোৱাচোন আসলতে হে A টোকে বুজাইছো খালি মই তোমালোকক যে মই যে তোমালোকক এই এৰেঞ্জমেন্ট যে বনাইছো এটো দেখাইছো মই চেঞ্জ কৰিছো খালি চেঞ্জ নিচিনা লগা নাই কেলে কাৰণ ইয়াত A A B আছে ইয়াতো A A B আছে হয় না সোয়া ৰিপিটেড নিচিনা হৈছে বস্তুটো চাবা দে আকৌ এটা কৈছো মই এটা বিগ যদি মই আনো আগলৈ A1 A2 এনেকুৱা হ'ব নহব এটো A1 এটো A2 যদি মই B টো যদি ৰাখো কি হ'ব A2 A1 এটা মই এটা কথা কোৱা প্ৰশ্নটো A1 এটো আছিল নেকি A1 এটো নাছিলে মই তোমালোকক যে এৰেঞ্জ কৰিছো তাকে দেখাবলৈ কৈছিলো হয় নহয় এটো মই মহাই দিছো ঠিক আছে তোমালোকে মোক কোৱাচোন এতিয়া তুমি ডিফারেন্ট টাইপস অফ অ্যারেঞ্জমেন্টস কেটা পালা কিমানটা বেলেগ বেলেগ অ্যারেঞ্জমেন্ট পালা কোৱাচোন তোমালোকে দেখিছা A A B ইয়াতো A B আছে ইয়াতো A B আছে হেইটা আমি কি দুটা ধৰিম নেকি এটাই ধৰিব লাগিব মই কৈছো কি কিমানটা ডিফারেন্ট টাইপস অফ অ্যারেঞ্জমেন্টস আছে ঠিক আছে ইয়াত এটা অ্যারেঞ্জমেন্ট ধৰিম এটক দুটা বেলেগ বেলেগ নহয় নহয় ইয়াত চোৱাচোন তোমাৰ কি আছে A B A টোৰ লগত A B এৰ লগত A to A B একে হয় না কোৱাচোন হেতুক আমি এটাই ধৰিম দুটা ঠিক আছে A to B একেহে হৈছে দেখাত এনেকুৱা লাইছে যে 6টা ওলাইছে কিন্তু 6টা হোৱা নাই ডিস্টিংক্ট এটা ডিস্টিংক্টটো দৰকাৰ আমাৰ ঠিক আছে ডিস্টিংক্ট আমাৰ কেটা ডিস্টিংক্ট আমাৰ 3টাহে ওলাব আৰু হে তিনি উত্তৰটো পাবৰ কাৰণে কি কৰিব লাগে জানানে এটা নিয়ম আছে পাৰমুটেশনত হে ফৰ্মুলাটোৰ ওপৰতে বাকি সব ঠিকে আছে n p r ঠিকে আছে আৰু জিমানটা জিটো অবজেক্ট ৰিপিট হয় আৰু কিমান বাৰ ৰিপিট তাৰ ফেক্টৰিয়েল দি দিলে হৈ গল তাৰ মানে এই O তো দুবাৰ ৰিপিট হৈছে না হয় তাৰ মানে কি 2 ফেক্টৰিয়েল ডিভাইড কৰি দিব লাগিব বাকি সব একে npr থাকিব জিটো উত্তৰ পাবা তা কিমানটা ৰিপিট হৈছে কোনটো ৰিপিট হৈছে O তো কেবা হৈছে দুবাৰ দুৰ কাৰণে 2 ফেক্টৰিয়েল মই এটো ক'ব বিচাৰিছো চাব ইয়াত 6টা অবজেক্ট আছিলে 6 ফেক্টৰিয়েল ওলাব ইয়াৰ উত্তৰ কিন্তু ইয়াৰ উত্তৰ এটো নহয় কিয় কাৰণ ইয়াত যেহেতু 6টা ওলাব হয় কিন্তু মেচিনেটো গম নাপায় ন মেচিনে গম নাপায় যে হি একে নে বেলেগ কিন্তু নন লিভিং থিংস মই ধৰিলো এটো কি মেচিন বুলি কৈছিলো না কৈছিলো এটো মেচিন হয় এটা হে মেচিনটোৱে হি ডিউটা হি ধেৰ দি দিলে 6টা দি দিলে কিন্তু 6টা জানো বেলেগ বেলেগ হয় হি ধৰিব নোৱাৰিলে কিন্তু আমিতো মানুহ আমি ধৰিব পাৰিব লাগিব নহয় হে ডিস্টিংক্টটো কৰিবৰ কাৰণে তালে কি কৰিব লাগিব জিটো অবজেক্ট দুবাৰ ৰিপিট হ'ব তা কি কৰিব লাগিব ফেক্টৰিয়েলে কি কৰিব লাগিব যিমান বাৰ হয় দুবাৰ ৰিপিট আছে দুবাৰ তিনিবাৰ হলে তিনিবাৰ হেতু বস্তু আমি কি কৰিম ফেক্টৰিয়েল ডিভাইড কৰি দিব লাগিব মই তাৰ কাৰণে যদি এটা एग्जांपल লও এনেকুৱা এটা एग्जांपल লব পাৰো ধৰি লৈছো মোৰ ককাৰ ঠিক আছে দুজন নাতিনিয়াক আছে দাদা আৰু মই আছো ঠিক আছে হে দাদা আৰু মই ডিভাইডটো কেলে কৈছো মই ক'বলৈ গৈছো ঠিক আছে ডিভাইড নকৰা হলো হল নে কেলে কৈছো মোৰ ককায়ে দাদা আৰু মোৰ কাৰণে চিপছ আনিছে আৰু মই কৈছো কি ককায়ে জিটো চিপছে নানক দুইটালে এটা আনিব এতিয়া মই যদি কওঁ লেস দাদালে এটা আনিছে মুলে এটা আনিছে তাৰপৰা ধৰিছো মই আঙ্কল চিপছ এটা আনিছে দাদালে এটা মুলে এটা তেনেকৈ আনিছে মানে ঠিক আছে মই যদি কওঁ ককায়ে মুলে 6টা চিপছ আনিছে
6টা চিপছ আনিছে সি 3টা পাব মই 3টা পাম মই যদি কিমানটা ডিফাৰেণ্ট টাইপছৰ চিপছ আনিছে কেইটা আনিছে তেতিয়াহ'লে তুমি ক'ব লাগিব 6টা আনিছে হয় কিন্তু প্ৰত্যেকলে কেইটা আনিছে দুটা আনিছে নহয় মানে ইয়ালে এটা আনিলে মোলে এটা নাই তাৰমানে কেইটা আছে ডিষ্টিংক্ট কেইটা আনিছে 3টাহে আনিছে তাৰমানে মই কি কৈছোঁ যদি আংকল চিপছ আনিছে দাদা এটা লৈছে মই এটা লৈছোঁ যদি এটা লেছ আনিছে লেছ দাদা এটা মই লৈছোঁ ঠিক আছে মই যদি এটা মেক্স আনিছোঁ দাদা এটা মেক্স লৈছে ঠিক আছে তাৰমানে কি যদিও 6টা চিপছ আছে ডিফাৰেণ্ট টাইপছ কেইটা আংকল চিপছটো এটা ব্ৰেণ্ডে হয় ন লেছটো এটা ব্ৰেণ্ডে হয় আৰু কি হয় সেই মেক্সটো এটা ব্ৰেণ্ডে হয় তাৰমানে কি টোটেল এৰেঞ্জমেণ্ট কি হ'ব টোটেল এৰেঞ্জমেণ্ট ডিষ্টিংক্ট হ'বলৈ হ'লে 3টাহে হ'ব 6টা নহয় ঠিক আছে সেইকাৰণে আমি কি কৰিলোঁ ডিভাইড কৰিব লাগিব 6ক 2 এ ডিভাইড কৰিলে কি হৈ গ'ল 3 ওলাই গ'ল ঠিক আছে তাৰমানে ডিভাইড কৰা ৰিজনটো সেইটো আৰু ইয়াক যদি মই সলিউশন কৰোঁ এইটোতো গম পাইছা 720 2 ফেক্টৰিয়েল মানে 2 হ'ব 2 * 1 হয় নহয় 2 ফেক্টৰিয়েল মানে কি 2 * 1 নহয় জানো এটো 720 কৈ আছিল আগৰ পৰা তাৰ মানে কি হ'ব ইয়াৰ আনসাৰ 360 হ'ব ঠিক আছে 360 যি সকলে উত্তৰ দিছা হেতুৱে শুদ্ধ এটা নেক্সট কোৱেশ্চন আমাক কি দিছে খুব এটা ধুনীয়া কোৱেশ্চন লৈ আহিছো টাইপছ অলপ বেলেগ হৈছে এই কোৱেশ্চনটোৰ আমাক কৈছে হাউ মেনি ওয়েজ দা লেটাৰ অফ দা ওয়ার্ডস কম্বাইন বি অ্যাৰেঞ্জ সো দ্যাট ইট উইল বিগিন উইথ বি এন্ড এন্ড উইথ ও তাৰ মানে আমাক কৈছে এটা কম্বাইন নামৰ এটা ওয়ার্ড দিয়া আছে কম্বাইন নামৰ এই ওয়ার্ডটোত তোমাক কৈছে স্টাৰ্টিং আৰম্ভণি হ'ব লাগিব কি কৈছে বি ৰে আৰম্ভ হ'ব লাগিব বুলি কৈছে আৰু হে কি হ'ব লাগিব বুলি কৈছে ও ৰে এটো কন্ডিশন দি দিছে তাৰ মানে তোমাক এনেকুৱা কিছুমান এৰেঞ্জমেন্ট বনাবলৈ কৈছে যিটো আৰম্ভ হ'ব লাগিব বি ৰে আৰু হে হ'ব লাগিব এ ও ৰে বাকি তোমালোকে জেনেকে নকৰা কিন্তু একদম ফলো কৰিবই লাগিব কোৱেশ্চনটো দিয়া মতে এতিয়া মোক এটা কথা কৈ ইয়াত অবজেক্ট কেটা আছে কেনে কৰিব লাগে মই শিকাই চিন্তা কৰিব নালাগে আমাৰ অবজেক্ট কেটা আছে টোটাল 8টা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা সৰি সাতটা নে আঠটা সাতটা আছিল সৰি এটা চোৱা এই সাতটা অবজেক্টতে পাঁচ দুটাটো গুছিয়ে গ'ল দুটা বি আৰু ওটো গুছিয়ে গ'ল থাকিলে কেটা অবজেক্ট পাঁচটা অবজেক্ট কাৰণ ই যেহেতু আৰম্ভ হ'ব ই যেহেতু শেষ হ'ব বাকি কিটা অবজেক্ট ক'ত বহিব এটা মাজতে থাকিব লাগিব তাৰ মানে বাকি পাঁচটা অবজেক্ট কি হ'ব এটাৰ মাজতে বহিব সাতটা প্লেস হৈ গ'ল আৰু তুমি নিজে ভাবাচোন বাকি কিটা অবজেক্ট কেটা আছে টোটাল এতিয়া কোনবাই ভাবিছা নেকি 7টা অবজেক্ট আছে বুলি নাই কাৰণ আজি বি টো নাই নহয় বি টো বহালো অলৰেডি এ ও টো নাই নহয় নাই তাৰমানে অবজেক্ট কেটা আছে অবজেক্ট 5টা আছে প্লেস কেটা আছে 5টা আছে তাৰমানে কি মই যদি ক 5টা প্লেসত 5টা যদি অবজেক্ট মই এৰেঞ্জ কৰিব লাগে তাৰমানে কি হ'ব ইয়াৰ উত্তৰ 5 ফেক্টৰিয়েল দ্যাট মিন্স কি হয় 120 হ'ব ইয়াৰ উত্তৰ ঠিক আছে বুজি পালা 5 ফেক্টৰিয়েল ভাঙিবা 5 * 4 * 3 * 2 * 1 কেটামান ফেক্টৰিয়েল মনতে ৰাখি লবা আৰু ঠিক আছে এটা ওয়ার্ড দিয়া আছে নেক্সট কোৱেশ্চনটো একে ধৰণৰ কোৱেশ্চনে হয় মই কোৱেশ্চন লগত ডিসপ্লে হৈ আছে গ্ৰেভিটি ওয়ার্ডটো দি থোৱা আছে আৰু গ্ৰেভিটি ওয়ার্ডটো কি বুলি কৈছে এই গুটে ওয়ার্ডটো বিগিন এন্ড এন্ড উইথ ভাৱেল ভাৱেলেৰে বিগিন হ'ব লাগিব আৰু ভাৱেলেৰে শেষ হ'ব লাগিব বুলি কৈছে এনেকুৱা কিমান এৰেঞ্জমেন্ট ওলাব সুধিছে কি কৈছে এই ইয়াটো কি হ'ব লাগিব ভাৱেল হ'ব লাগিব বিগিন উইথ ভাৱেল আৰু এন্ড উইথ ভাৱেল ঠিক আছে এটা ভাৱেলৰ যদি আৰম্ভ কৰা সাইড ভাৱেল কেটা আছে কোৱাচোন ভাৱেল ইয়াত এ আছে আৰু কি আছে আই আছে বেলেগ ভাৱেল আছে নেকি নাই ভাৱেল কেটা আছে আমাৰ ভাৱেল কেটা আছে 5টা আছে সেমি ভাৱেল কেটা আছে দুটা আছে হয় নহয় ভাৱেল কি এ আই ও ইউ হয় নহয় এতিয়া চোৱা এ টো ইয়াত বহে পাৰিব নোৱাৰিব পাৰিব হয় নহয় এ আই তে বহে পাৰিব নোৱাৰিব পাৰিব কাৰণ ভাৱেল হলে বহে পাৰিব ইয়াত এটা কথাটো হৈছে কি কোনোবাই এনেকে কৰিব চাব দেই ইয়াত টোটাল কেটা আছিল অবজেক্ট 7টা আছিল 7টা অবজেক্টৰ আগৰ নিচিনাকে দুটা বহি গ'ল আৰু টোটাল 5টা আছে বুলি ভাবিব 5টা দি দিলে এনেকে ঠিক আছে আৰু ভাবিব যে এ গিটাটো গুছি গ'ল এ আৰু আই গুছি গ'ল হয় নহয় টোটাল 5টা অবজেক্ট আছে আৰু 5টা প্লেস আছে ভাবিব যে 5টা প্লেস আছে 5টা অবজেক্ট আছে 5 ফেক্টৰিয়েল আনসাৰ দি দিব 120 এটো শুদ্ধ হয় নেকি বাৰু এটো শুদ্ধ নহয় নোহোৱাৰ কাৰণটো কি চোৱা আমি যেটো এৰেঞ্জমেন্ট বনাই আছো এনেকে ঠিকে আছে এ আগত বহি আই পিছত বহি পিনি এনেকে 120টা দিব কিন্তু এনেকুৱাটো হ'ব পাৰে ন আই যদি ইয়াত বহে এ যদি ইয়াত বহে তেতিয়াটো ভাৱেলৰ এটো স্যাটিসফাই কৰিছে ন আই টো ভাৱেল হয় এ টো ভাৱেল হয় ইয়াত বহিব পাৰে ন প্ৰথমত বহিব পাৰে হয় নহয় তাৰ মানে কি ইউ এনেকুৱা কেটা বনাব তেলে হে এ ৰে আৰম্ভ হয় আই ৰে আৰম্ভ হয় এ ৰে হেকৈ হিউ টো 120টা বনাব হয় নহয় তাৰ মানে কি ইয়াত এটা কন্ডিশন আছে জানে আইডাৰ অৰ কন্ডিশনটা আহিছে তাৰ মানে কি কৈছো যদি আমাৰ ভাৱেল দুটা হয় আমি কি কৰিব লাগে প্ৰথমতে 5টা প্লেসৰ কাৰণে 5টা প্লেস আছিল 5টা অবজেক্ট আছিল হেতু বহাই দিলো তাত কি লৈছিলো মই প্ৰথমতে এ ক লৈছিলো আৰু পিছত কি লৈছিলো আই ক লৈছিলো তেনেকে আমি পাই গলো
তেনেকুৱা আৰু ডিফাৰেণ্ট টাইপছ ওলাব না আৰু ওলাব তেনেকুৱা এৰেঞ্জমেণ্ট তাৰমানে সেইকাৰণে কি কৰিব লাগিব প্লাছ কৰিব লাগিব য'ত তোমালোকে অৰ বুলি ক'ব পাৰা পাৰমুটেশ্যনত য'তে অৰ দেখিবা তাত কি কৰিব লাগে প্লাছ কৰিব লাগে ঠিক আছে কেতিয়াবা এনেকুৱাও হ'ব পাৰে আৰে আৰম্ভ হৈ এৰে যদি শেষ হয় তেতিয়াওতো এৰেঞ্জমেণ্টটো বেলেগ হ'ব নহ'ব তোমাক যদি মই কৈ দিওঁ ইয়াত দেখিছোঁ জি আৰ ভি টি ৱাই এইটো এটা এৰেঞ্জমেণ্ট জি আৰ ভি টি ৱাই এইটো আৰু এইটো এৰেঞ্জমেণ্ট বেলেগ বেলেগ হয় নহয় কোৱাচোন ইয়াত আইৰে আৰম্ভ হৈছে ইয়াত আইৰে সৰি ইয়াত এৰে আৰম্ভ হৈছে এৰে শেষ হৈছে আইৰে শেষ হৈছে আইৰে আৰম্ভ হৈছে যদি মাজৰকেইটা যদি একে আছে কিন্তু এৰেঞ্জমেণ্টটো বেলেগ হ'ল কাৰণ প্ৰথম পজিশ্যনকেইটা চেঞ্জ হৈ গ'ল নহয় ঠিক আছে সেইকাৰণে কি হ'ব আৰু এটা 5p5 ইয়াৰ লগত যোগ হৈ যাব তাৰমানে কি 120 প্লাছ 120 240 হৈ যাব চোৱা ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল আৰু কুৱেশ্যন কেইবাটাও আছিলে মোৰ ওচৰত আজি সেই ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ পিছৰ যিকেইটা কুৱেশ্যন আছে আমি কুৱেশ্যনৰ পৰা আমি পাৰমুটেশ্যনটো একেবাৰে এডভান্স লেভেললৈকে শেষ কৰিম ঠিক আছে ভিডিঅ'টো কেনেকুৱা পালা জনাবা থেংক ইউ বাই বাই